লাগিব কৈছে যে এৰাম কৰ্মৰ সংস্কাৰে আনদে হলৱে পূৰ্ব দেহ কৰে ত্যাগ গোবিন্দে যে কয় বিষম বিষম মনে চিন্তা ঘনে ঘনে হেন জানি নৰ কৃষ্ণৰ চৰণ মধুপিয়া কৰ্ণ ভৰি কৃষ্ণে বৃনেত্ৰাণ কোন আছে আন ডাকি বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম ৰাম ৰাম। সাংখ্য যুগৰ শেষৰ ফালে কৈছে যে আমি সমস্তজনে জানিলো যে ঈশ্বৰ কৃষ্ণৰ বাহিৰে আমাক গতি দিওঁতা আন কোনো নাই। সেই ভাৱটো জনাৰ পাছত কৃষ্ণৰ চৰণত আমাৰ সমস্তজনকে একত্ৰিতভাৱেৰে শৰণ গ্ৰহণ কৰিবলৈ কৈছে। কেনেকৈ? নিগুণ ভকতিৰ আশ্ৰয় লৈ। আমি সগুণ ভক্তিৰ আশ্ৰয় কৰিলে কেতিয়াও ঈশ্বৰ কৃষ্ণক নাপাম, তাৰ প্ৰমাণো আছে। আমি গীতা শাস্ত্ৰৰ পৰা অলপ আঁতৰি প্ৰমাণটো আনিবলৈ ভাগৱতলৈ যাব লাগিব। ভাগৱতৰ ৩য় স্কন্ধত লিখিছে, কি বুলি লিখিছে? ভক্তি যুগত সুন্দৰকৈ বৰ্ণনা কৰিছে কপিল ঈশ্বৰে আই মাতৃ দেৱাহুতিক যে আই সগুণ ভক্তিৰ আঁচনি লৈ মোক ভজনা কৰিলে কেতিয়াও নোপোৱা, নিগুণ ভক্তিৰ আশ্ৰয় ল'বই লাগিব। ভক্তি প্ৰধানত দুটা ভাগত বিভক্ত, সগুণ আৰু নিৰ্গুণ। কপিল ঈশ্বৰে মাতৃ দেৱাহুতিক কৈছে, কি বুলি কৈছে? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয় এহিমতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। যে হে মাতৃ, যিজনে আনৰ ওপৰত প্ৰতিশোধ পূৰণ কৰিবৰ বাবে মোৰ ওচৰত ভক্তি কৰে দম্ভ আৰু পৰশ্ৰীকাতৰ এই ভাৱ দুটাক আশ্ৰয় কৰি, সেইজন ব্যক্তিক মই কেতিয়াও দেখা নিদিওঁ। সেই ভাৱটোক তামসিক ভক্তি বুলি কৈছে। আপুনি ওচৰৰ গৃহখনলৈ গৈছিল, তেওঁলোকৰ বাপজনৰ সৈতে আপোনাৰ মনোমালিন্য ঘটিলে, গৃহলৈ আহিলে সহি সামৰি সকলোবিলাক আহি ঈশ্বৰক কৈছে, প্ৰভু অপমান তেওঁহে কৰিব পাৰে নি, ময়ো কৰিম, মোকো সুবিধা দিবা। সেই ভাৱ লৈ যিজনে ভক্তি কৰে সেয়া তামসিক ভক্তি। তামসিক ভক্তিৰ যোগে কেতিয়াও নাপাওঁ। তামসিক ভক্তিৰ বিষয়ে কোৱাৰ পাছত এইবাৰ ক'লে ৰাজসিক ভক্তিৰ বিষয়ে। ৰাজসিক ভক্তি কি? বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰে হিতু ৰাজস ভকতি মাত্ৰ তজু আগে কহিলুনি স্বয়। বিষয় বাসনাত আবদ্ধ হৈ আমি যদি ঈশ্বৰৰ ওচৰত কেৱল মাত্ৰ ধন বিদ্যা যশ এইবিলাককে বিচাৰি থাকোঁ, যে প্ৰভু মোক ধন লাগে, মোক যশ লাগে, মোক পুত্ৰ লাগে, মোক ভাৰ্যা লাগে, এই ভাৱ লৈ যিজনে ভক্তি কৰিব সেই ভাৱটোক ৰাজসিক ভক্তি বুলি কোৱা হৈছে। ৰাজসিক ভক্তিৰ যোগেদিও আমি নাপাম। তেনেহ'লে কেনেকৈ পাম? ৩য় স্কন্ধৰ শেষৰ ফালে লিখিছে যে শুনিওক সভাসদ ৩য় স্কন্ধৰ পদ বুজিওক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিগুণক কৰিও আশ্ৰয় দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা মত এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি তেবে পাইবা ঈশ্বৰক লাগ। নিৰ্গুণ ভক্তিৰ আশ্ৰয় ল'ব লাগিব সগুণ ভক্তিক পৰিহাৰ কৰি, তেতিয়া আমি সহজতে তেৰাক পাব পাৰিম।
এতিয়া আপোনাৰ সমস্তই জানি গীতা শাস্ত্ৰৰ প্ৰথমতেই পাতনিতে গোবিন্দ মিশ্ৰই এটা কাহিনী অন্তৰ্ভুক্ত কৰিছিল। কি কাহিনী? যে ঈশ্বৰ কৃষ্ণক নিৰ্গুণ ভাৱেৰে যদি আমি বিচাৰোঁ সহজতে পাম আৰু তেওঁ আমাৰ মনৰ সকলো কষ্ট দূৰ কৰি দিব। আই দ্ৰৌপদীৰ বিষয়ে সুন্দৰকৈ এটা কাহিনী লিখিছিল, আপোনাসবে চাবও পাৰে, লিখি থোৱা আছে সুন্দৰকৈ। পঞ্চম বেদস্বৰূপে স্বীকৃতি লাভ কৰিছিল কোনে? দ্ৰৌপদ নন্দিনী দ্ৰৌপদীয়ে। দ্ৰৌপদী দেখিবলৈ ধুনীয়া, গুণত অতুলনীয়, ধৈৰ্যত ধৰণী, আত্মশক্তিত বিৰল আৰু ভকতিত একান্ত। কাহিনীটো আপোনাসবে জানে, যদিও গীতাত উল্লেখ আছে কাৰণে আমি অলপমান আলোচনা কৰিছোঁ। যিখিনি সময়ত পঞ্চপাণ্ডৱ বনবাসত আছিল, ৰজা দুৰ্যোধনৰ কুটবুদ্ধিত পৰি ঋষিৰ ভিতৰত উগ্ৰসভা ঋষি দুৰ্বাসা আৰু তেৰাৰ শিষ্য 10,000 গৈছে দ্ৰৌপদীৰ গৃহত আহাৰ ভক্ষণৰ হেতুকে। কিন্তু এটা কথা আমি সকলোৱে জানো, আই দ্ৰৌপদীয়ে সূৰ্য দেৱতাৰ পৰা 2টি বৰ লাভ কৰিছিল। প্ৰথমটি আছিল সামান্য ৰন্ধন কৰিলে বহুজনক খুৱাব পাৰে, দ্বিতীয়টি আছিল নিজে ভক্ষণ কৰাৰ পাছত কাকো খুৱাব নোৱাৰে। ইতিমধ্যে সন্ধিয়া সময় সমাগত, দুৰ্বাসা গৈছে সন্ধিয়া সময়ত, দ্ৰৌপদীয়ে আহাৰ ভক্ষণ কৰিলে, ভক্ষণ কৰাৰ পাছত এতিয়া কাকো খুৱাব নোৱাৰে। দ্ৰৌপদী মহা চিন্তাত পৰি গৈছে, যদি কেনেবাকৈও আজি দুৰ্বাসা ঋষিক ভোজন কৰাব নোৱাৰে পঞ্চপাণ্ডৱ নাশ হ'ব তেৰাৰ শাপত। দ্ৰৌপদী কি কৰিছে? ঈশ্বৰ কৃষ্ণক একচিত্তেৰে আচল পেলাই ভজনা কৰিছে। কি বুলি? হে কৃষ্ণ করুণা হিন্দু জগতৰ পতি, ৰক্ষা কৰা কৃষ্ণ চন্দ্ৰ পাণ্ডৱ সাৰথী। হে কৃষ্ণচন্দ্ৰ পাণ্ডৱৰ সাৰথী, তুমি ৰক্ষা নকৰিলে আজি আমাক ৰক্ষা কৰোতা কোনো নাই। দ্ৰৌপদীৰ একান্ত ভক্তিত তুষ্ট হৈ ঈশ্বৰ কৃষ্ণ তেৰাৰ সন্মুখত উপস্থিত হৈছেহি। তেওঁতো অন্তৰ্যামী, সকলোৰে অন্তৰ্ভাৱ জানেই, তথাপিতো সুধিছে, আই অকালতে স্মৰণনো কিয় কৰিলা? দ্ৰৌপদীয়ে কৈছে, প্ৰভু তুমি অন্তৰ্যামী, সকলোৰে মনৰ ভাৱবিলাক তুমি জানাই, গতিকে তুমি মোক বিপদটোৰ পৰা উদ্ধাৰ কৰাচোন। যদুপতি ঈশ্বৰ কৃষ্ণই কৈছে, মই তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিম, কিন্তু আজি মই নিজেই ভোকত আতুৰ, মোক অলপমান হ'লেও অন্ন তুমি গ্ৰহণ কৰিবলৈ দিয়া। দ্ৰৌপদী আৰু চিন্তাত পৰিল, অন্ন ক'ৰ পৰা দিয়ে, এটাও নাই। একশ্ৰিত ৰূপেৰে সুদা খালী পাত্ৰটো আনি ঈশ্বৰৰ ওচৰত অৰ্পিত কৰিলেহি। খালী পাত্ৰটোত একো নাথাকিলেও কেইপদমান বস্তু আছিল। কি কি আছিল? ঈশ্বৰৰ প্ৰতি থকা দ্ৰৌপদীৰ একান্ত প্ৰেম, শ্ৰদ্ধা, ভক্তি, যাৰ ফলত সেই পাত্ৰটিত লাগি থকা খুটকন্তিও অনন্তলৈ পৰিণত হৈ ঈশ্বৰৰ ভোগ গুচি গ'ল। ঈশ্বৰৰ ভোগ গুচি যোৱাৰ লগে লগে দুৰ্বাসাকে প্ৰমুখ্য কৰি 10 সহস্ৰাধিক ঋষিৰো ভোগ আঁতৰি গুচি গ'ল। সেইবাবে কোৱা হয়, একান্ত ভকতক অনবৰতে তেওঁ ৰক্ষণাবেক্ষণ দিবই। গাই গৰুৱে পোৱালি ৰক্ষণাবেক্ষণ দিয়াৰ দৰে আমাৰ সবকো ৰক্ষণাবেক্ষণ দিব। কৈছে যে সৰ্বভূতে আত্মা ৰূপে সেই নাৰায়ণ, আহাৰ তৃপ্তিতে তৃপ্ত হৈল নাৰায়ণ। যিজনা সকলো পঞ্চভৌতিক জীৱ আত্মাৰ শৰীৰত সমৰূপেৰে বিস্তাৰিত হৈ আছে, যিজনা ঈশ্বৰ কৃষ্ণই এই ধৰাধামখন সৃজন পালন নাশ কৰি আছে, তেওঁৰ নাম কলিযুগত এবাৰ স্মৰণ কৰাৰ মাত্ৰকে আমি সমস্তজনে পৰম পদ লাভ কৰিব পাৰিম। যিভাৱে ঈশ্বৰক বিচাৰিম তেনেকৈয়ে পাম। হিৰণ্যকশিপুৰে বৈৰীভাৱে বিচাৰিছিল, বৈৰীভাৱে তেওঁক লাভ কৰিলে। ধ্ৰুৱই অতি ভক্তিপূৰ্ণভাৱেৰে ঈশ্বৰক বিচাৰিছিল, পাই গ'ল। গজেন্দ্ৰই আপদকালত হৰিক স্মৰণ কৰি পৰম পদ লাভ কৰিলে। গতিকে আমি সমস্তজন কলিৰ মনুষ্য হৈ এবাৰ জানো ৰাম নাম ল'ব নোৱাৰিম? কিয় নোৱাৰিম? এবাৰ মাত্ৰ ঈশ্বৰৰ নাম আমি ল'লেই পৰম গতি সাধিত কৰিব পাৰিম। কিন্তু কেনেকৈ নাম ল'ব লাগিব? কাই মন বাইক চিত এক কৰি
একান্তভাৱে আৰু সুদৃঢ় বিশ্বাসেৰে, তেতিয়াহে তেৰাক পাম। ঈশ্বৰৰ ভক্তি কৰিবলৈ সকলো প্ৰাণীৰেই অধিকাৰ আছে, যদিও বা মনুষ্যসকলক বিশেষকৈ অধিকাৰ প্ৰদান কৰিছে। কিয় কৈছোঁ এনেদৰে? যদুপতি ঈশ্বৰ কৃষ্ণই 4 মুঠি জীৱ সৃজন কৰিছে। কি কি? উৰণ বুৰণ গজন ভ্ৰমণ, এহি 4 মুঠি জীৱ, সবাৰো হিয়াতে আত্মাৰূপে আছে, পূৰ্ণ ব্ৰহ্ম সদাহিব। যদিও 4 মুঠি জীৱ সৃজন কৰিছে, তাৰ ভিতৰত তেৰাক ভক্তি কৰিবলৈ কেৱল মাত্ৰ মনুষ্যসকলকহে বিশেষকৈ শক্তি প্ৰদান কৰিছে। একাদশ স্কন্ধ ভাগৱতত লিখিছে যে মুহুৰ সেৱাৰ যোগ্য মনুষ্য হৰিৰ, তাকে খে বুলিয়া গৃহ জানিবা উদ্ধৱ। উদ্ধৱক ঈশ্বৰে কৈছে যে হে সখী উদ্ধৱ, মোক সেৱা কৰিব পৰাৰ যোগ্যতা বিশেষকৈ মনুষ্যৰহে আছে, আৰু সেইবাবে মনুষ্য শৰীৰেই হৈছে মোৰ গৃহ। য'ত আপুনি আমি তেৰাৰ নাম লৈ থাকিম, তেওঁ সেই স্থানত থাকিবই। নাৰদক ঈশ্বৰে কৈছিল, নাৰদ, বৈকুণ্ঠতো ৰৈ নাথাকো মই, যোগীৰ হৃদয়তো নাথাকো। নাৰদ আচৰিত, ক'ত থাকা তুমি? তুমি সৃষ্টিৰ আদ্যত মধ্যত অন্তত পালনকাৰী, সৃজনকাৰী, নাশকাৰী। আকৌ কৈছা ক'তো নাথাকো। কৃষ্ণই কৈছে মই ক'তো নাথাকো, মই এটা জেগাত থাকো। কোন স্থানত? কৃষ্ণে নাৰদক আছিলা কৈ, বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰ হিয়া এৰি সমুদায়, ভকতত থাকো মই কীৰ্তন চাই। য'ত মোৰ ভকতে মোৰ গুণনাম লৈ থাকিব, মই সেই স্থানতহে থাকি ভাল পাওঁ বুলি কৈছে। তাকে আমাৰ মহাপুৰুষ গুৰুজনায়ো দেখালে, কি বুলি? একান্ত ভকত সবে নিগুণ, কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি, যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত। ভকত বৈষ্ণৱৰ মিলনভূমিক বৈকুণ্ঠ ভূমিত পৰিণত কৰিছে। আজি এয়া হৈছে দ্বিতীয় বৈকুণ্ঠ ভূমি। ইয়াত আহি যিজনে একশ্ৰিত্তে ৰূপেৰে তেৰাৰ গুণনাম শুনিছে, তেওঁ নিশ্চয়কৈ মুখ্য সাধিত কৰিব পাৰিব। কিন্তু এইখন কাণেৰে সোমোৱাই সিখন কাণেৰে যদি আজি আমি এই কথাখিনি উলিয়াই দিছোঁ, তেনেহ'লে কোনো ফল নধৰিব। যি বা শুনে, যি বা পঢ়ে, শুনাওৱে আনক, তৎকালে যায় সি বিষ্ণুৰ থানত। আজি আপোনাসবে ইয়াত শুনা কথাবিলাক ঘৰত গৈ ক'বগৈ পাৰিব লাগিব, তেতিয়াহে কামত দিব। এইখন কাণেৰে সোমোৱাই সিখনেৰে উলিয়াই দিলে একো ফল নধৰিব। কৃষ্ণক পাবলৈ আমি ভক্তি কৰিবই লাগিব। গীতা শাস্ত্ৰতে হওক বা ভাগৱত শাস্ত্ৰতে হওক সুন্দৰকৈ কৈছে যে কৃষ্ণক পাইবাৰ লাগি ভকতি পন্থা, এহি কথা কহে মানে ভাগৱত গ্ৰন্থা। কৃষ্ণক পাবলৈ ভক্তিয়েই একমাত্ৰ পথ। গতিকে আমি সমস্তজনে ভক্তিৰ আশ্ৰয় ল'ব লাগিব। ইতিমধ্যে সাংখ্যযোগ কথন এই দুলৰী চন্দ্ৰ ইমানতে সমাপতি ঘটিছে। অ বাৰে বাৰে নাৰদক পঠান্ত মাধৱে, নেৰন্ত দ্বাৰকাৰিষি কৃষ্ণক গৌৰৱে, ভৈলাই অৱতাৰ মুখ্য লভিলা সাক্ষাৎ, তথাপি উৎসুক মিলে কৃষ্ণৰ কথাত। নাৰদ সদায় ঈশ্বৰৰ ওচৰতে থাকে, তেৰাৰ নামকে শ্ৰৱণ কীৰ্তন কৰি থাকে। তথাপিতো কিন্তু কি কৰিছে?
ঈশ্বৰে পঠিওৱাৰ স্বত্তেও আহিব খোজা নাই, তথাপি উৎসুক কমিলে কৃষ্ণৰ কথাত। আৰু অকণ কৃষ্ণৰ অমিয়া ৰস কেনেকৈ পান কৰিবলৈ পাম সেইটো আশাতে ৰৈ আছে নাৰদ বৈকুণ্ঠত। কিন্তু নাৰদে কেতিয়াও মুক্তি নিবিচাৰিলে যে প্ৰভু ইমান দিন ভক্তি কৰিলোঁ, মোক মুক্তি লাগে বুলি। এদিন এজন ভকতে এই বিষয়ে নাজানি ঈশ্বৰক মুক্তি খুজিলে। ঈশ্বৰে তেওঁক ক'লে, তুমি মুক্তি খুজিছা যেতিয়া মই মুক্তি প্ৰদান কৰিছোঁ দিয়া। এই বুলি কৈ যদুপতি ঈশ্বৰ কৃষ্ণই ভকতজনক বৈকুণ্ঠ ধামলৈ নি বৈকুণ্ঠত এটি মুক্তি প্ৰদান কৰিলে, অৰ্থাৎ হালুক্য নামৰ মুক্তিটো প্ৰদান কৰিলে। মুক্তি 5 ভাগত বিভক্ত। কি কি? হালুক্য, হানিপ্য, হাৰূপ্য, হাজুৰ্য, লীন বা নিৰ্বাণ। সেই ভকতজনক যিজনে মুক্তি বিচাৰিছিল তেওঁক হালুক্য মুক্তি দি বহুৱালে। এদিন দুদিন পাৰ হৈ গ'ল, যদুপতি মুখৰ আগেদিয়ে যায়, মুখলৈও নাচায়, ভকতজনৰ মাত বোলো নকৰে। ভকতজনে সুধিলে, প্ৰভু মোক কিনো বেয়া পালা, মুখলৈও নোচোৱা, মাত বোলো নকৰা? ঈশ্বৰে কৃষ্ণই কৈছে, বৈকুণ্ঠত থাকিলেহে মই তোমাৰ ওচৰত থাকিম। তেনেহ'লে তুমি থাকানো ক'ত? মই বৈকুণ্ঠতো নাথাকোঁ, যোগীৰ হৃদয়তো নাথাকোঁ। ক'ত থাকোঁ? য'ত মোৰ একান্ত ভকতে মোৰ নাম লৈ থাকে, মই সেই ঠাইত থাকিহে ভাল পাওঁ, মই বৈকুণ্ঠত নাথাকোঁ। ভকতজনে যেতিয়াই উপলব্ধি কৰিলে যে যদুপতি যোগীৰ হৃদয়তো নাথাকে, বৈকুণ্ঠতো নাথাকে, লগে লগে কৈছে যে প্ৰভু য'ৰ পৰা আনিছিলা মোক তাতে থৈ আহাগৈ, মোক আৰু মুকুতি সুখ নালাগে। একান্ত ভকতে কেতিয়াও মুক্তি নিবিচাৰে। আই দেৱাহুতিয়ে ঈশ্বৰক স্তুতি কৰিছিল যে হে প্ৰভু তুমি মোক আজি দেখা দিয়াচোন। ঈশ্বৰ কৃষ্ণ সাক্ষাতে দেখা দিছে আৰু কৈছে, আই তুমি মোক কিয় আজি ইমানকৈ স্মৰণ কৰিছা? দেৱাহুতি আই কৈছে যে প্ৰভু মোক এটা বৰ লাগে। বোলে কি বৰ লাগে? হে প্ৰভু তোমাৰ ভকতৰ মুখেদি যেন সদায় তোমাৰ গুণকীৰ্তন শুনি থাকিবলৈ পাওঁ, মোক সেই বৰটোহে লাগে। ঈশ্বৰে কৈছে তুমি মুক্তি লোৱা, মুক্তি ল'লে বৈকুণ্ঠলৈ গতি কৰিব পাৰিবা, আৰু যদি লাগে তুমি মোকো বিচৰা। তেতিয়া দ্ৰৌপদীয়ে তেতিয়া দেৱাহুতিয়ে কৈছে যে প্ৰভু তোমাকো নালাগে আৰু মোক মুক্তিও নালাগে। মুক্তি মোক এইটো কাৰণেই নালাগে কাৰণ মুক্তিত ভক্তি ৰসকণ পোৱা নাযায়, কিন্তু ভক্তিত মুক্তি ৰসকণ নিজে নিজে আহি যায়। একশ্ৰিতে তেৰাৰ ওচৰত ভক্তি কৰিলে তেওঁ নিশ্চয়কৈ আমাৰ সমস্তজনকে মুকুতি সুখ প্ৰদান কৰিবই। গতিকে আমি কৰ্মহে কৰিব লাগে, কৰ্মৰ ফল বাঞ্ছা কৰিব নালাগে। দেৱাহুতিয়ে কৈছে মোক তোমাকো নালাগে, মুক্তিও নালাগে, এটা বস্তু লাগে। কি লাগে? তোমাৰ ভকতৰ মুখেদি যেন তোমাৰ গুণকীৰ্তনকে সদায় শুনি থাকিবলৈ পাওঁ, সেই সুবিধাটোহে তুমি মোক প্ৰদান কৰা। কৈছে যে নাহি কৈলি ন মুকুতি কতথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰ অমৃত হৰিৰ চৰিত্ৰ, ভকতৰ মুখে শুনিমু নিশ্ৰিত। তোমাৰ ভকতৰ মুখেদি তোমাৰ গুণকীৰ্তনকে যাতে সদায় শুনি থাকিবলৈ পাওঁ, সেই সুবিধাটো তুমি মোক প্ৰদান কৰা, বেলেগ আৰু একো নালাগে বুলি কৈছে। আৰু তাকো আমাক জ্ঞান কৰ্মযোগত দেখাইছে যে যদুপতিৰ একান্ত ভকতে মুকুতি সুখ কেতিয়াও বাঞ্ছা নকৰে। এ ৰাম কৃষ্ণে বোলে ধনঞ্জয়, শুনা পূৰ্ব কথা ছয়, পূৰ্বত কহিলোৱা দ্বিতীয়ত, আদিত্যে শুনিয়া মত এহি যুগ সাংখ্য তত্ত্ব, বিবৰিয়া কহিলা পুত্ৰত। কৃষ্ণই অৰ্জুনক সম্বোধন ধৰি কৈছে যে হে অৰ্জুন, এই জ্ঞান যুগ কেৱল মাত্ৰ মই তোমাৰ আগতে অৱগত কৰা নাই, মই পূৰ্বতে আদিত্য অৰ্থাৎ সূৰ্যদেৱৰ আগতো এই জ্ঞান যুগৰ বিষয়ে বৰ্ণনা কৰিছিলোঁ অৰ্জুন। আৰু যেতিয়াই মই এই জ্ঞান যুগৰ কথা আদিত্য অৰ্থাৎ সূৰ্যদেৱক বেকত কৰিলোঁ,
সূৰ্যদেৱে এই জ্ঞান যোগ লাভ কৰাৰ পাছতে আদিত্য শুনিয়া মত এহি যুগ সাংখ্য তত্ত্ব বিবৰিয়া কহিলা পুত্ৰত। তেওঁ এই জ্ঞান যোগ লাভ কৰাৰ পাছতেই পৰৱৰ্তী পৰ্যায়ত এই জ্ঞান যোগ তেওঁ নিজৰ পুত্ৰক প্ৰদান কৰিলে। সূৰ্যৰ পুত্ৰ কোন আছিল? আদিত্যৰ তনয় পুনু নামে শ্ৰদ্ধা দৈৱ মুনু শুদ্ধমতী মহন্ত উদাৰ। ঈশ্বৰে যেতিয়া সূৰ্যক জ্ঞান যোগ দিলে, জ্ঞান যোগ পোৱাৰ পাছত সূৰ্যদেৱে নিজৰ পুত্ৰ মনু অৰ্থাৎ সত্যৱতক এই জ্ঞান যোগ প্ৰদান কৰিলে। সত্যৱতে যেতিয়া জ্ঞান যোগ পালে, তেওঁ নিজৰ পুত্ৰক সেই জ্ঞান যোগ প্ৰদান কৰিলে, সত্যৱতৰ পুত্ৰক। সত্যৱতৰ পুত্ৰ কোন আছিল? পাছে ৰাজ্যে কৰি ভোগ পুত্ৰক দিলন্ত যুগ বৈষ্ণৱ ইক্ষাকু নাম যাৰ। সূৰ্যই লাভ কৰিলে জ্ঞান যোগ, লাভ কৰি নিজৰ পুত্ৰ সত্যৱতক দিলে। সত্যৱতে জ্ঞান যোগ লাভ কৰি ইক্ষাকুক প্ৰদান কৰিলে। ইক্ষাকু কোন আছিল? ৰঘুকুলমণি ৰামচন্দ্ৰৰ প্ৰথম বংশধৰ অৰ্থাৎ সূৰ্য বংশৰ প্ৰথমজন সম্ৰাট আছিল, যিয়ে প্ৰভু ৰামচন্দ্ৰৰ প্ৰথম পূৰ্বপুৰুষ আছিল। সত্যৱতে জ্ঞান যোগ লাভ কৰিয়েই ইক্ষাকুক দিলে এই জ্ঞান যোগৰ তত্ত্ব। ইক্ষাকুৱে যেতিয়া এই জ্ঞান যোগৰ তত্ত্ব লাভ কৰিলে, তেতিয়া তেওঁ কি কৰিলে? তাৰ পুত্ৰ শুদ্ধমতী বিদেহ ৰাজ্যৰ প্ৰতি নিমি বুলি খ্যাত সৰ্বলোক। যেতিয়া পালে ইক্ষাকুৱে এই জ্ঞান যোগৰ তত্ত্ব, ইক্ষাকুৱে বিদেশ ৰাজ্যৰ প্ৰতি অৰ্থাৎ বিদেশ ৰাজ্যৰ ৰজা ইক্ষাকুৰ পুত্ৰ, যিজন সৰ্বলোকতে অৰ্থাৎ সমস্ত জগততে নিমি বুলি খ্যাত, তেওঁক প্ৰদান কৰিলে এই জ্ঞান যোগ। যেতিয়া নিমিয়ে এই জ্ঞান যোগৰ তত্ত্ব লাভ কৰিলে, তেতিয়া তেওঁ কাক প্ৰদান কৰিলে? হৰিপদ ধৰি মনে ৰাজ্য এৰি গৈলা বনে তেহে ৰাজ্য দিলন্ত পুত্ৰক। নিমিয়ে জ্ঞান যোগৰ তত্ত্ব লাভ কৰাৰ পাছত তেওঁৰ পুত্ৰ মিথিক এই জ্ঞান যোগৰ তত্ত্ব লাভ কৰিলে। মিথি আছিল মিথিলা ৰাজ্যৰ প্ৰথমজন সম্ৰাট আৰু তেওঁ আছিল নিমিৰ পুত্ৰ। নিমিয়ে এই জ্ঞান যোগ লাভ কৰিয়েই নিজৰ পুত্ৰ মিথিৰ আগতে এই জ্ঞান যোগৰ তত্ত্ব প্ৰদান কৰি থৈ গ'ল। আৰু এইদৰেই জ্ঞান যোগৰ তত্ত্ব পদোন্নতিক্ৰমে আহি আছে আৰু আজি মই তোমাৰ আগত অৱগত কৰিলোঁ বুলি যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত কৈছে। অৰ্জুনক কৈছে যে পাছে মহা ঋষিগণে প্ৰৱৰ্তাৱে অন্য অন্যে এহি মতে কতকাল গৈলা। সূৰ্যক দিলোঁ জ্ঞান যোগ, সূৰ্যই প্ৰদান কৰিলে নিজৰ পুত্ৰ স্বাৰ্ধদেৱ মনুক, স্বাৰ্ধদেৱ মনুৱে পোৱাৰ পাছত দিলে ইক্ষাকুক, ইক্ষাকুৱে পোৱাৰ পাছত নিমিক প্ৰদান কৰিলে, নিমিয়ে পোৱাৰ পাছত মিথিক প্ৰদান কৰিলে। এইদৰে বহুকাল এনেদৰে আহি আছে, জ্ঞান যোগৰ তত্ত্ব চলি আহি আছে। কিন্তু যুগকৰ্মে অৰ্থাৎ যুগভ্ৰষ্ট হৈ এখিনি সময়ত এই জ্ঞান যোগৰ তত্ত্ব লুপ্ত পাই গ'ল। আৰু আজি সেই জ্ঞান যোগৰ তত্ত্ব পুনশ্ৰবাৰ অৰ্জুন মই তোমাৰ আগত বৰ্ণনা কৰিছোঁ বুলি যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে। এতিয়া ঈশ্বৰ কৃষ্ণই ক'লে যে মই আদিতে সূৰ্যকে জ্ঞান যোগ প্ৰদান কৰিছিলোঁ। অৰ্জুনৰ মনত এতিয়া প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। কেনে প্ৰশ্নবোধক? যে প্ৰভু তুমিতো মানৱহে, তুমি জন্মগ্ৰহণ কৰিছা আই দৈৱকীৰ গৰ্ভত, আকৌ কৈছা সূৰ্যক তুমি জ্ঞান যোগ প্ৰদান কৰিছোঁ বুলি। এয়াতো বহু হাজাৰ নিযুত কোটি বছৰ আগৰ কথা, আৰু তুমি জন্ম হৈছা এই দ্বাপৰ যুগত। তুমি কেনেকৈ প্ৰদান কৰিলা সূৰ্যক এই জ্ঞান যোগ? মোক এইটো কথা অৱগত কৰা। কৈছে যে অৰ্জুনে বুলন্ত স্বামী তোমাৰ বাক্যত আমি সংশয় মিলিল বিপৰীত গৰু চাৰি বৃন্দাবনে গোৱালিৰ পিয়াস্তন জন্মলভিলাহা দৈৱকীত অতি আদ্য শৈৱস্বত পূৰ্বকালে আছিলন্ত কাল গৈলা অযুত নিযুত। অৰ্জুনে কৈছে হে স্বামী, তোমাৰ কথা শুনিছোঁ, কিন্তু মোৰ মনত বৰ সংশয় হৈছে। তুমি মোৰ মনৰ পৰা এই সংশয় ভাৱটো দূৰ কৰি দিয়াচোন প্ৰভু। ইয়াত বৈৱস্বত বুলি এটা শব্দ উল্লেখ কৰা আছে। বৈৱস্বত মানে হৈছে
স্বাৰ্থদেৱ মনুৰ নাম, যিজন আছিল সূৰ্যদেৱৰ পুত্ৰ। ঈশ্বৰ কৃষ্ণক অৰ্জুনে সুধিছে যে বৈৱস্বত মনুক তুমি অযুত নিযুত পূৰ্বে কেনেকৈনো জ্ঞান যোগ প্ৰদান কৰিলা? তুমি জন্ম এতিয়াহে হৈছা এই দ্বাপৰ যুগত, মোক তুমি এই ৰহস্যটো উদ্ঘাটন কৰি মোৰ আগত সুন্দৰকৈ তুমি বৰ্ণনা কৰি দিয়াচোন। কৃষ্ণই অৰ্জুনৰ প্ৰশ্ন শুনাৰ মাত্ৰকে বৰ্ণনা কৰিছে। কি বুলি বৰ্ণনা কৰিছে? এ ৰাম কৃষ্ণে বোলে হে অৰ্জুন, মুহুৰ তোমাৰ পুন বহু জন্ম বহি গল আগ, অবিদ্যা শক্তিত থাকি আক নাজানা সখী, জ্ঞান আবৰিল মহাভাগ, অজ জন্ম নাহি যাৰ স্বৰূপত নিৰাকাৰ, স্বেচ্ছাই শৰীৰ ধৰো আমি, প্ৰকৃতিৰ অধিষ্ঠান এতে লুপ্ত নাহি জ্ঞান, যিটো মায়া তাৰো অন্তৰ্যামী। অৰ্জুন, তুমি আচলতে অবিদ্যা শক্তিৰ মোহত পৰি মোক তুমি চিনি পোৱা নাই। মই যে পৰম ব্ৰহ্ম, তুমি মোক চিনি পোৱা নাই। হে অৰ্জুন, যাৰ জন্মও নাই, যাৰ মৃত্যুও নাই, যি নিৰাকাৰ, সেয়ে হৈছোঁ মই হৈছোঁ পৰম ব্ৰহ্ম। অৰ্জুন, এইদৰে অৰ্জুনক যদুপতি ঈশ্বৰ কৃষ্ণই নিজৰ পৰিচয় অৱগত কৰিছে। কি বুলি? তেওঁৱেই যে পৰম ব্ৰহ্ম, তেওঁৱে যে এই জগতৰ স্বামী, এই কথা অৰ্জুনৰ আগত জ্ঞান যুগত সুন্দৰকৈ বৰ্ণনা কৰিছে। কৈছে যে স্বৰূপ নজানি লোকে মনুষ্য বোলয় মোক, আৰু বোলে দৈৱ কীৰ্তনয়। যিসকলে ঈশ্বৰ কৃষ্ণক মানৱ বুলি কয়, মানৱৰ অৱতাৰ বুলি কয়, সেইসকলৰ সমান মূৰ্খমতি আন কোনো নাই। কৈছে যে যিসকলে মোক মনুষ্য বুলি কয় আৰু দৈৱ কীৰ্তনয় বুলি কয়, সেইসকলে মোৰ প্ৰকৃত স্বৰূপটোৱেই নাজানে। আচলতে মই কোন? অব্যক্ত অনাদি আমি, এতেকে জানিবা তুমি চিৰন্তন ব্ৰহ্ম নিৰাকাৰ। মই অব্যক্ত, মই অনাদি, অৰ্থাৎ মোৰ আদিও নাই অন্তও নাই। মই সৃষ্টিৰ স্ৰজনো কৰোঁ, পালনো কৰোঁ, নাশো কৰোঁ। অৰ্জুন, মই পৰম ব্ৰহ্ম। তুমি এই জ্ঞান তত্ত্ব উপলব্ধি কৰিব পাৰিব লাগিব। এইদৰে ঈশ্বৰ কৃষ্ণই নিজৰ পৰিচয়টো, তেওঁ যে ব্ৰহ্ম, তেওঁ যে ঈশ্বৰ, এই কথা বৰ্ণনা কৰিছে অৰ্জুনৰ আগত। অৰ্জুনৰ আগত যেতিয়া এই কথা বৰ্ণনা কৰিলে, অৰ্জুনে এই তত্ত্বটো বুজিব পাৰি ঈশ্বৰ কৃষ্ণৰ চৰণত কি বুলি কাতৰে কৈছে? এ ৰাম মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি, যুগে যুগে অৱতাৰ, পুণ্য যেবে নষ্ট গৈল, অধৰ্ম প্ৰবল হৈল, তেবে মই ভৈলো প্ৰকাশ, ধৰ্মক স্থাপন কৰি অধৰ্মক দূৰ কৰি, দুৰ্জন জনক কৰোনাশ, পাৰ্থে বোলে যদুৰাই তোমাত বিষম নাই, শত্ৰু মিত্ৰ দুইৰো সমভাৱ। ঈশ্বৰ কৃষ্ণই কৈছে, যিখিনি সময়ত এইখন ধৰাধামত ধৰ্মৰ ঠাইত অধৰ্মই গা কৰি উঠিব, সেই অধৰ্মক দূৰ কৰিবলৈ মই অৰ্জুন যুগে যুগে মৎস্য কুৰ্মকে প্ৰমুখ্য কৰি 10 অৱতাৰ ধাৰণ কৰোঁ। ধৰি বাৰম্বাৰ 10 অৱতাৰ পৃথিৱীৰ ভাৰখন দিলা অপাৰ। বাৰম্বাৰ সেইজনা যদুপতি ঈশ্বৰ কৃষ্ণই ধৰ্মক স্থাপন কৰি অধৰ্মক দূৰ কৰিবলৈ যুগপন্থ ভাস্কৰ স্বৰূপে অৱতৰিত হৈ আহিছে এইখন ধৰাধামত। অৰ্জুনে তেতিয়া এই কথাটো শুনাৰ মাত্ৰকে যদুপতিক প্ৰণাম জনাই কৈছে যে হে প্ৰভু, তোমাতকৈ আৰু বিষম আন কোনো নাই। বিষম মানে হৈছে অসমান,
আমি যদি অসমীয়া অভিধানত চাওঁ বিষম শব্দটিৰ অৰ্থ হৈছে অসমান। হে প্ৰভু তুমি বৰ অসমান। কিয় অসমান? তুমি শত্ৰু আৰু মিত্ৰ দুয়োকে সমভাৱে চোৱা, সেইবাবে তুমি অসমান। কাৰণ মই তোমাৰ মিত্ৰ, মই যদি পাপ কৰোঁ তুমিচোন মোকো দণ্ড প্ৰদান কৰিবা, আৰু শত্ৰুজনে যদি পুণ্য কৰে তেতিয়াহ'লে তুমিচোন তেওঁকো দয়া কৰিবা। তুমি সঁচাকৈয়ে বৰ বিষম যদুপতি। এইদৰে ঈশ্বৰ কৃষ্ণক অৰ্জুনে কৈছে যে সাধুক কৰাহা ত্ৰাণ দুৰ্জনৰ সৰা পাণ কেনে কৰা বৃষম স্বভাৱ। হে প্ৰভু যদুপতি তুমি যিজন সাধু অৰ্থাৎ তোমাৰ মহন্ত, তোমাৰ একচিত্ৰ ভকত, সেইজনক তুমি পৰিত্ৰাণ কৰা আৰু দুৰ্জনজনক প্ৰাণ হৰা অৰ্থাৎ মৃত্যুদণ্ড দিয়া। তোমাৰ এই বিষম স্বভাৱ প্ৰভু মই কেতিয়াও বুজিব নোৱাৰিম বুলি অৰ্জুনে ঈশ্বৰ কৃষ্ণৰ আগত অৱগত কৰিছে। যিহেতু জ্ঞান যুগৰ শেষৰ ফালে আহিছোঁ, আমি অধ্যায়টি যিমান পাৰোঁ সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। কাইলৈ অনুষ্ঠান আছে, পাবগৈও লাগিব। যিহেতু অৰ্জুনে ঈশ্বৰক কৈছে, যদি দুখ দেখে তাৰ নকৰয় পৰিহাৰ, কৃষ্ণে বোলে কহু হেন মাতৃয়ে পুত্ৰক যেন আচুক স্বপ্নটো দয়ানেৰে। যদি দুখ দেখে তাৰ নকৰয় পৰিহাৰ, তথাপিতো দৃঢ় কৰি তাৰে। হে অৰ্জুন, এটি সন্তানৰ মাতৃয়ে যেনেকৈ সপোনতো নিজৰ সন্তানটিক নিজৰ পৰা দূৰ কৰিব নোৱাৰে বা মৰম নকৰাকৈ থাকিব নোৱাৰে, ঠিক সেইদৰে ময়ো মোৰ একান্ত ভকতসকলক অনবৰতে ৰক্ষণাবেক্ষণ কৰি থাকিবই লাগিব। মাতৃ এগৰাকীয়ে নিজৰ সন্তানৰ দুখ দেখিলেও যেনেকৈ পৰিহাৰ কৰি নিদিয়ে, তেনেকৈ ময়ো কাকো পৰিহাৰ কৰি দিব নোৱাৰোঁ অৰ্জুন। এইদৰে ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত অৱগত কৰিছে। কৈছে যে এ ৰাম এহি মত কাৰ্য মোৰ দুষ্টক নিয়ম কৰোঁ, দণ্ড দিওঁ যাক যথোচিত। মোৰ ক্ৰোধ তাৰ বৰ দণ্ড দয়া সমসৰ, বধতু তাহাৰৈ হুৱে হিত। দেখ ভাবে গালি পাৰে এহি মতে মুকনেৰে, তাৰ ভক্তি হুৱে দেখ ভাবে। হিংসা চিত্তে কায় বাক্যে তেকে স্নেহে বাধে, মৰি মূৰ স্বৰূপ পাৱে। দেখ ভাবে অৰ্থাৎ ঈশ্বৰ কৃষ্ণক বৈৰীভাৱে বিচাৰিলেও পায়। হিৰণ্যকশিপুৰে বিচাৰিছিল বৈৰীভাৱে, যাৰ স্বৰূপত ঈশ্বৰ কৃষ্ণৰ হাতত তেৰাৰ নিধন হ'ল। যদিও বা নিধন হ'ল, ক'ত লাভ কৰিলে স্থান? বৈকুণ্ঠত স্থান লাভ কৰিলে। কৈছে যে মূৰ ক্ৰোধ তাৰ বৰ দণ্ড দয়া সমসৰ, বধতু তাহাৰৈ হুৱে হিত। মোৰ হাতত যিজন বধ হ'ব বা মৃত্যুপ্ৰাপ্ত হ'ব, সেইজন মোৰ হাতত বধ হ'লেও বৈকুণ্ঠতহে গতি পাব। মোৰ হাতত বধ হ'লে সেইজনৰ হিতহে হ'ব। গতিকে ঈশ্বৰ কৃষ্ণক যি যেনেদৰে পায়, তেওঁ যি যেনেদৰে বিচাৰে তেওঁ তেনেদৰেই পাব। আই যশোদাই ঈশ্বৰ কৃষ্ণক পুত্ৰ হিচাপে বিচাৰিছিল, যাৰ ফলত ঈশ্বৰ কৃষ্ণই তেওঁক পুত্ৰ সুখ লাভ কৰিবলৈ, অৰ্থাৎ জগতৰ ঈশ্বৰ আই যশোদাৰ ওচৰত পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলে। তাকে আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাই আই যশোদাক প্ৰশ্ন কৰিছে। কি বুলি প্ৰশ্ন কৰিছে? কহয় মাধৱ মাই কিনো তপ খাইলা, ত্ৰিজগত পতি হৰি ৰাখুৱাল পালা। কৈছে যে হে আই যশোদা, তুমিনো কি তপ কৰিছিলা, যাৰ ফলত ত্ৰিজগত অৰ্থাৎ এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ স্বামী যদুপতি ঈশ্বৰ কৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিলা। গতিকে আমাৰ আই মাতৃ সমস্তয়ো যদি একচিত্তে যদুপতি ঈশ্বৰ কৃষ্ণক বিচাৰে, তেনেহ'লে নিশ্চয়কৈ পাব।
শেষত কৈছে কহয় গোবিন্দ মিশ্ৰে চৰণৰ অৰবিন্দে কৃষ্ণ পদে কোটি নমস্কাৰ। গীতাৰ প্ৰকাশক গোবিন্দ মিশ্ৰই জ্ঞান যুগৰ ২৪ চন্দ্ৰৰ শেষত যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণত কোটি কোটিবাৰ প্ৰণিপাত জনাইছে। সেই মোৰ আজন্মৰ সেৱাৰ স্থলীৰ বাপ বান্ধৱ আই মাতৃ হওক।